নমস্কাৰ সকলো অসমবাসী তথা বিটিয়াৰবাসীক মই অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা আৰু ওলগ যাচিছোঁ। বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ যাতে আমি আগন্তুক দিনত সমাজৰ কাৰণে ৰাইজৰ কাৰণে কাম কৰিবলৈ আৰু শক্তি পাওঁ আৰু সমনীয়া যিসকল আছে তেখেতসকলক মোৰ মৰম যাচিলোঁ আৰু যিসকল বয়সত সৰু ছাত্ৰ ছাত্ৰী বা বিভিন্ন পৰ্যায়ত কাম কৰি আছে তেখেতসকলক মোৰ পৰা আশীৰ্বাদ থাকিল যাতে তেওঁলোকে নিজৰ নিজৰ কামত মনোযোগ দি সাকসেসফুল হ'ব পাৰে আৰু এই বছৰত সকলোৱে মিলি জুলি আমি সমাজখন ভাল এটা দিশত লৈ যাব পাৰো আমাৰ মাজত একতা শান্তি আৰু উন্নতি আহক তাকে মই কামনা কৰিছো লগতে যিসকল ৰাজনীতিকবিদ সমাজবিদ অন্যান্য দিশত কাম কৰি আছে তেখেতসকলৰো সাফল্য মই কামনা কৰিছো তেখেতসকলক মোৰ পৰা শুভেচ্ছা যাচিছো আমাৰ সমাজত বিভিন্ন শ্ৰেণীৰ মানুহ আছে বিভিন্ন পজিশনত কাম কৰা যেনে এলপি স্কুলৰ ৰান্ধনী আমাৰ অংগনবাদী সহায়িকা কৰ্মী প্ৰাথমিক স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আৰু উচ্চ পৰ্যায়ৰ যিমানখিনি বিষয়াসকল আছে তেখেতসকলক মোৰ পৰা শুভেচ্ছা যাচিছোঁ আৰু তেওঁলোকে যাতে সমাজ সেৱাৰ কামত অধিক মনোযোগ দিয়ে আৰু সমাজে তেখেতৰ পৰা বহুত আশা কৰে সমাজেও তেখেতসকলক যাতে ভালে ভালে সহায় সহযোগিতা আগবঢ়াওক মই তাকে কামনা কৰিছোঁ